নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক আজি প্ৰাকৃতিকভাৱে হোৱা ঋতুস্ৰাৱ বা মাহেকীয়াৰ সম্বন্ধে ক'বলৈ ওলাইছোঁ। মাহেকীয়া বা ঋতুস্ৰাৱ আচলতে কি? ঋতুস্ৰাৱ এক প্ৰাকৃতিক স্বাভাৱিক জৈৱিক পৰিৱৰ্তনৰ প্ৰক্ৰিয়া যিটো আমাৰ সমাজত বিশেষকৈ 11 পৰা 14 বছৰ বয়সৰ ছোৱালীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় আৰু তেতিয়া ইয়াকে গাভৰু হোৱা বুলি ইংগিত দিয়ে। প্ৰতি মাহে হোৱাৰ বাবে আমাৰ সমাজত ইয়াক মাহেকীয়া বুলি কোৱা হয়। প্ৰযোজনৰ উদ্দেশ্যে নাৰী ডিম্বাশয়ৰ পৰা ডিম্বাণু ফেলোপিয়ান টিউবেদি জৰায়ুলৈ আহে আৰু 3-4 দিন তাত অৱস্থান কৰে। ঠিক সেই সময়ত যদি পুৰুষৰ লগত যৌন মিলন নহয় তেতিয়া জৰায়ুত শুক্ৰকীট আহিব নোৱাৰে, ফলত ডিম্বাণু নিষিক্ত হ'ব নোৱাৰে। ফলস্বৰূপে বেয়া হৈ যায় আৰু জৰায়ুৰ আভ্যন্তৰণত থকা আৱৰণখন অৰ্থাৎ এণ্ড্ৰমেট্ৰিয়ামখন ভাঙি যায়। এই ভাঙি যোৱা আৱৰণ শ্লেষ্মা আৰু ইয়াৰ ৰক্তবাহিকাৰ পৰা উৎপন্ন হোৱা ৰক্তপাত সকলোখিনি তৈয়াৰ হোৱা তৰল তাৰ লগতে গোটমাৰা বা আধা গোটমাৰা মিশ্ৰণ কেইবাদিন ধৰি জনিপথেৰে বাহিৰ হৈ থাকে। এইদৰে নিগৃহীত হোৱা বা বাহিৰ হোৱাকে ঋতুস্ৰাৱ বা ৰজস্ৰাৱ বা ৰক্তস্ৰাৱ বা মাহেকীয়া বুলি কোৱা হয়। স্বাভাৱিক ক্ষেত্ৰত ছোৱালীৰ মাহেকীয়া বা ঋতুস্ৰাৱ 28 দিনৰ মূৰে মূৰে হ'ব লাগে। 2-1 দিন আগ পিছ হ'লে কোনো কথা নাই। ইয়াৰ ব্যতিক্ৰম হ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। সাধাৰণতে ছোৱালীৰ ক্ষেত্ৰত 11 বছৰ বয়সৰ পৰা 14 বছৰ বয়সৰ ভিতৰত ঋতুস্ৰাৱ বা মাহেকীয়া হ'ব লাগে বা হয়। কেতিয়াবা 11 বছৰৰ আগতে বা 14 বছৰৰ পিছতো ঋতুস্ৰাৱ হ'ব পাৰে, কিন্তু 18 বছৰৰ পিছতো যদি ঋতুস্ৰাৱ নহয় তেতিয়াহ'লে ইয়াক এক সমস্যা হিচাপে ধৰি লৈ ডক্তৰক দেখুৱাব লাগে, কিয়নো শৰীৰৰ অস্বাভাৱিক বা হৰমনৰ অস্বাভাৱিক হ'ব পাৰে। মাহেকীয়া বা ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰখাটো একেবাৰে জৰুৰী। চেনিটাৰী পেড, আণ্ডাৰৱে আৰু টেম্পন নিয়মিতভাৱে 4-5 ঘণ্টাৰ মূৰে মূৰে চেঞ্জ কৰিব লাগে, কিয়নো তেতিয়া ই বেক্টেৰিয়া বৃদ্ধি আৰু দুৰ্গন্ধ ৰোধ কৰিব পাৰে। চেনিটাৰী পেড সলনি কৰাৰ পিছত যৌনাংগ ভালদৰে গৰম পানীৰে ধুই ল'ব লাগে। ভুলতে কেতিয়াও চাবোন ব্যৱহাৰ কৰিব নালাগে। মনত ৰাখিব, ধুৱতে যৌনাংগ দিশৰ পৰা মলদ্বাৰলৈ ধুব লাগে। কেতিয়াও মলদ্বাৰৰ দিশৰ পৰা যৌনাংগ দিশলৈ ধুব নালাগে, যাতে মলদ্বাৰৰ পৰা যৌনাংগলৈ বেক্টেৰিয়া বিয়পিব নোৱাৰে। প্ৰতিবাৰতে চেনিটাৰী পেড ব্যৱহাৰ কৰাৰ আগতে হাত দুখন ভালকৈ পৰিষ্কাৰ কৰি ধুব লাগে আৰু চেনিটাৰী পেড ব্যৱহাৰ কৰাৰ পিছতো হাত দুখন ভালকৈ চাবোনেৰে ধুব লাগে, কিয়নো এনে কৰিলে বিভিন্ন ৰোগৰ বীজাণুৰ পৰা মুক্তি পাব পাৰি। ব্যৱহৃত পেড বা আন সামগ্ৰীসমূহ কাগজেৰে ভালদৰে মেৰিয়াই বিন বা চেনিটাৰী ডিছপ'জেল ইউনিটত পেলাব লাগে। ঋতুস্ৰাৱৰ আগে আগে দেখা দিয়া শাৰীৰিক আৰু আৱেগিক সমস্যাসমূহ প্ৰিমেচ্যুৰ ডিছঅৰ্ডাৰ বুলি কয়। সমস্যাসমূহৰ ভিতৰত যৌন ইচ্ছাৰ পৰিৱৰ্তন, খিংখিঙীয়া, টোপনিৰ সমস্যা, মুডৰ পৰিৱৰ্তন, মূৰৰ বিষ, মূৰ ঘূৰোৱা, গাঁঠিৰ বা পেশীৰ বিষ, কঁকালৰ বিষ, আগৰ উদ্বেগ, কামত মনোযোগ নোহোৱা, কষ্টকাঠিন্য, ডায়েৰিয়া আৰু স্তন ফুলি যোৱা। এইখিনিতে আপোনালোকক কৈ থওঁ যে ঋতুস্ৰাৱৰ সময়ত ওলোৱা তেজৰ পৰিমাণ যদি হিচাপতকৈ বেছি হয় আৰু নিৰ্দিষ্ট দিনতকৈ যদি বেছি দিন স্ৰাৱ গৈ থাকে তাক সাধাৰণতে মেনৰেজিয়া ৰোগ বুলি ধৰা হয়। এই মেনৰেজিয়া বা অত্যাধিক ঋতুস্ৰাৱ ৰোগটোৰ বিষয়ে পিছৰ ভিডিঅ'ত মই ক'বলৈ চেষ্টা কৰিম। এই ঋতুস্ৰাৱৰ সময়ত যদি পেটৰ বিষ হয়, বিশেষকৈ তলপেট বিষ হয় বা বমি হয় বা কঁকালৰ বিষ হয়, তেতিয়া তাক ডিছমেনৰিয়া বুলি কোৱা হয়। আৰু মই পিছত আপোনালোকক এই ৰোগবিধৰ বিষয়ে অৰ্থাৎ ডিছমেনৰিয়া ৰোগবিধৰ বিষয়ে পৰৱৰ্তী ভিডিঅ'ত ক'বলৈ যত্ন কৰিম। যদি ঋতুস্ৰাৱ সময়মতে নহয় অৰ্থাৎ ইৰেগুলাৰ হয়, যদি বেছি স্ৰাৱ যায়, যদি শৰীৰৰ ওজন বাঢ়ি যায় আৰু যদি গৰ্ভধাৰণ কৰিবৰ কাৰণে ক্ষমতা নাথাকে তেতিয়াহ'লে তাক PCOS বুলি কয়, অৰ্থাৎ পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম বুলি কয়। ঋতুস্ৰাৱৰ সময়ত কি কি খাব লাগে? আইৰণযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাব লাগে, যেনে মাছ, মাংস, কচু, দাইল আৰু সেউজীয়া শাক পাচলি। Omega-3 ফেটি এচিড যেনে মাছ, মেগনেছিয়ামযুক্ত খাদ্য যেনে বাদাম। ডিহাইড্ৰেশ্যন ৰোধ কৰিবৰ কাৰণে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ফল মূলৰ ভিতৰত প্ৰচুৰ পৰিমাণে তৰমুজ খাব লাগে। কি কি খাব নালাগে? নিমখ, কেফেইন আৰু চেনিযুক্ত খাদ্য খাব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ জেনেৰেশ্যনৰ আগৰ জেনেৰেশ্যনটোলৈ ঋতুস্ৰাৱৰ সময়ত বিভিন্ন বাধা বাধকতা আছিল, অৰ্থাৎ একেলগে খোৱা লোৱা, থকা মেলা, পিন্ধা উৰাটো বাধা আছিল। আজিকালি জেনেৰেশ্যনৰ মাজত এইটো নিয়ম নাই, কাৰণ আজিৰ জেনেৰেশ্যনে বুজি পাইছে যে পৰিষ্কাৰ পৰিচ্ছন্নতাই ইয়াৰ মূল কাৰণ। শেষত মই আপোনালোকক এটা কথাই ক'ম, বিশেষকৈ মহিলাসকলক, আপোনালোকে যিমান পাৰে সিমানে ঋতুস্ৰাৱৰ সময়ত থকা মেলা, খোৱা লোৱা, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। নিয়মিত ব্যায়াম কৰক, ঋতুচৰ্যা আৰু দিনচৰ্যা সঠিকভাৱে কৰক। পানী বেছিকৈ খাওক, তেতিয়াহ'লে ঋতুস্ৰাৱৰ সময়খিনি সুন্দৰ আৰু সফলতাৰে অতিবাহিত কৰি নিজৰ লগতে সমাজখনকো বীজাণুমুক্ত কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে ঋতুস্ৰাৱৰ সম্বন্ধে কিছু তথ্য পাবলৈ সক্ষম হ'ল। মই আশা কৰিম আপোনালোকৰ লগতে সমাজৰ আন লোকসকলেও যাতে ঋতুস্ৰাৱ সম্বন্ধে কিছু তথ্য লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী ভিডিঅ'ত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আহিম। ধন্যবাদ।